নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল তোমালোক ভালে আছা বহুত দিনৰ পৰা আমাৰ কৰোনা ভাইৰাছ কোভিড-19 এফেক্টৰ কাৰণে স্কুল কলেজবিলাক হোৱা নাই লকডাউন হৈ আছো যি কি নহওক আমি আমাৰ আইসিটি ফেসিলিটি ইউজৰ জৰিয়তে যাতে তোমালোকৰ এডুকেশ্যনত কোনো ধৰণৰ ক্ষতি নহয় সেই হিচাপে আমি তোমালোকক কেইটামান ভিডিঅ' ক্লাছৰ জৰিয়তে মই তোমালোকক কিছু বিষয় আলোচনা কৰিম আশা কৰো তোমালোক মনোযোগেৰে শুনিবা So dear student in second year you have 7 units so first unit is development of secondary education after independence so as you know the history of education we can divide it into different segments the ancient history the history during British period which is called as the pre-independence education period history then after independence so in your first year you have learned about the development of education in primary up to independence প্ৰথম বৰ্ষত তোমালোকে একেবাৰে প্ৰাচীন যুগৰ পৰা গুৰুকুল যুগৰ পৰা আৰম্ভ কৰি প্ৰাথমিক শিক্ষাৰ যেটো বিকাশ আছিল স্বাধীনতাৰ সময়লৈকে গুটেখিনি তোমালোকে পঢ়িছিলা সেকেন্ড ইয়াৰৰ তোমালোকৰ ফাৰ্স্ট ইউনিট হৈছে স্বাধীনতাৰ পিছত মাধ্যমিক শিক্ষাৰ বিকাশ আমি জানো যে ভাৰত স্বাধীনতা লাভ কৰিছিল 1947 চনৰ 15 আগষ্টত 1947 চনৰ 15 আগষ্টৰ স্বাধীনতা লাভ কৰাৰ পিছত ভাৰতে নিজাববীয়াকে ইয়াৰ শিক্ষা ব্যৱস্থা গঢ় দিয়াৰ কাৰণে বহুত ধৰণৰ চেষ্টা কৰিছিল আৰু তাৰ ফলস্বৰূপে আমি দেখা পাওঁ ভাৰতীয় যেটো সংবিধানখন তোমাৰ 1950 চনৰ 26 জানুৱাৰীৰ পৰা বলবৎ হৈছিল সংবিধানত শিক্ষা সম্পৰ্কীয় বহুত বিষয় সন্নিবিষ্ট আছে বহুত অনুচ্ছেদ আছে বহুত অধ্যায় আছে এতিয়া আমি তোমালোকৰ প্ৰথম ইউনিটৰ যিখিনি মাধ্যমিক শিক্ষাৰ বিকাশ after independence আমি আলোচনা কৰিম so after independence the government of India appointed the first education commission under the chairmanship of Dr. Sarvapalli Radhakrishnan in the year 1948 1948 চনত স্বাধীনতাৰ পিছত ভাৰত চৰকাৰে প্ৰথমখন শিক্ষা আয়োগ যিখনৰ নাম আছিল বিশ্ববিদ্যালয় শিক্ষা আয়োগটো গঠন কৰিছিল 1948 চনৰ সেই আয়োগৰ সভাপতি আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু সেই আয়োগে ভাৰতৰ যেটো উচ্চ শিক্ষা আছে বিশ্ববিদ্যালয়ৰ পৰ্যায়ৰ যেটো শিক্ষা আছে তাৰ ওপৰতে মূলত গুৰুত্ব দিছিল আমি মাধ্যমিক শিক্ষাৰ যদি বিকাশ আমি আলোচনা কৰো আমি জানো যে মাধ্যমিক শিক্ষা secondary education is one of the important stage of education which connecting a link between primary and higher education মাধ্যমিক শিক্ষাই কি কৰে প্ৰাথমিক আৰু উচ্চ শিক্ষাৰ মাজে যোগসূত্ৰ হিচাপে কাম কৰে আৰু মাধ্যমিক শিক্ষা হৈছে শিক্ষা আটাইতকৈ গুৰুত্বপূৰ্ণ কাল বা পৰ্যায় কাৰণ মাধ্যমিক স্তৰৰ পিছতে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰী কি কৰে দেশৰ নাগৰিকত্ব লাভ কৰে ভোটাধিকাৰ লাভ কৰে 18 বছৰ হয় যেন প্ৰাপ্তবয়স্ক ব্যক্তিলৈ ৰূপান্তৰিত হয় so from every aspects from educational point of view from your psychological point of view from social point of view secondary education plays a very important role because it is the secondary education which cover one of the important stage of human life which is called adolescence period so what happened thereafter independence the first education commission the university education commission under the chairmanship of Dr. Radhakrishnan which give emphasis on higher education then government of India in the year 1952 appointed secondary education commission ইয়াত আমি এই স্লাইডত তোমালোকে দেখিছা মই ইয়াত লিখিছো যে secondary education commission was appointed on 1952 1952 চনত মাধ্যমিক শিক্ষা আয়োগ কি কৰা হৈছিল গঠন কৰা হৈছিল সেই আয়োগৰ সভাপতি আছিল the chairman of the commission was Dr. A. Lakshman Swamy Mudaliar এই আয়োগৰ সভাপতি আছিল Dr. A. Lakshman Swamy Mudaliar আৰু Mudaliar কোন আছিল তেওঁ আছিল তোমাৰ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ এজন ভাইস চেঞ্চেলৰ আছিল মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ ভাইস চেঞ্চেলৰ আছিল ডক্টৰ Mudaliar তেখেত আছিল মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ ভাইস চেঞ্চেলৰ হে এই আয়োগক Mudaliar কমিশন বা Mudaliar আয়োগ ৰূপে জনপ্ৰিয়ভাৱে জনাজাত আৰু এই কমিশনে
তেওঁলোকৰ যিটো ৰিপৰ্ট আছিল, যিটো প্ৰতিবেদন আছিল, প্ৰতিবেদনটো 1953 চনত তেওঁলোকে ছাবমিট কৰিছিল। That's why this commission is known as Mudaliar Commission or Secondary Education 1952-53 ইয়াত অকণমান এটা ভুল দেখা গৈছে 1952-53 ইয়াত যদি আমি অকণমান চাওঁ যে ইয়াত তোমালোকে চাবা এটা মিষ্টেক এটা হৈ আছে যে 1952 গতিকে এই যিটো আয়োগ আছিল সেকেন্ডাৰী এডুকেশ্যন কমিশ্যন 1952-53 যিটো কমিশ্যন আছিল সেই কমিশ্যনে ভাৰতৰ মাধ্যমিক শিক্ষাৰ ওপৰত পৰামৰ্শ দিছিল আৰু মাধ্যমিক শিক্ষাৰ উন্নতিৰ কাৰণে তেওঁলোকে কি কৰিছিল যিখিনি কাৰ্যব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব লাগে তাৰ ওপৰত তেওঁলোকে পৰামৰ্শ দিছিল মই এটা শুদ্ধ কৰি দিছো যে 1952-53 এতিয়া মাধ্যমিক শিক্ষা আয়োগ যিটো এই শিক্ষা আয়োগ গঠন কৰাৰ কেইটামান উদ্দেশ্য আছিল আমি জানো যে যি কামেই কৰা হয় প্ৰতিটো কামৰ পিছফালে কি থাকে এটা অন্তৰ্নিহিত উদ্দেশ্য থাকে এটা মাধ্যমিক শিক্ষা আয়োগ গঠনৰ উদ্দেশ্য মূলতঃ দুটা The first উদ্দেশ্যটো আছিল to inquire and prepare a report on present position of secondary education in India যে ভাৰতৰ যিটো মাধ্যমিক শিক্ষাৰ অৱস্থা আছে তাৰ ওপৰত অনুসন্ধান কৰা আৰু ইয়াৰ ওপৰত এক প্ৰতিবেদন প্ৰস্তুত কৰা The first objective of appointing Secondary Education Commission by Government of India was to make an inquiry on the position of secondary education. Present position implies the position of 1952. So 1952 চনত যেটো মাধ্যমিক শিক্ষাৰ যেটো স্থিতি আছিল যেটো সিচুৱেশন আছিল সিনাৰিও আছিল তাৰ ওপৰত তেওঁলোকে কি কৰা অনুসন্ধান কৰা আৰু এটা প্ৰতিবেদন প্ৰস্তুত কৰা যে তোমালোকে জানা যে ফাৰ্ষ্ট ইয়াৰত হয়তো তোমালোকে জমা দিব লগা নহল যে এনভায়ৰনমেন্ট এটা পেপাৰ আছিল তাত তোমালোকৰ প্ৰজেক্ট আছিল তাত তোমালোকে কি কৰিছিলা প্ৰজেক্টটো কৰিবৰ কাৰণে কোনবা এটা জায়গা ভ্ৰমণ কৰিছিলা ইনকুৱাৰি কৰিছিলা তাৰ ওপৰত এটা ৰিপৰ্ট বনাইছিলা তেনেকুৱাকে 1952 কমিশ্যনে এনেকুৱাকে অনুসন্ধান কৰি এটা ৰিপৰ্ট তৈয়াৰ কৰিছিল দুই নম্বৰ যেটো উদ্দেশ্য এটো হৈছে টু সাজেষ্ট মেজাৰ ফৰ ইটস ৰিঅৰ্গানাইজেশ্যন এণ্ড ইমপ্ৰুভমেন্ট in aim structure and curriculum সাংগঠনিক দিশৰ কিছুমান পৰামৰ্শ দিয়া ইয়াত কোৱা আছে লক্ষ্য গাঁথনি আৰু পাঠ্যক্ৰম যে সেই সময়ত যেটো মাধ্যমিক শিক্ষা প্ৰচলিত আছিল সেই প্ৰচলিত শিক্ষাৰ লক্ষ্য মাধ্যমিক শিক্ষাৰ গাঁথনি আৰু মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰমৰ পুনৰ গঠন সম্পৰ্কে পৰামৰ্শ দিয়া to suggest measure for its reorganization and improvement the মাধ্যমিক শিক্ষাৰ লক্ষ্য গাঁথনি আৰু পাঠ্যক্ৰম সম্পৰ্কে পুনৰ গঠন আৰু উন্নতিৰ বাবে পৰামৰ্শ দিয়া মূলত এই দুটা উদ্দেশ্য লৈ কি কৰা হৈছিল সেই আয়োগখন গঠন কৰা হৈছিল আৰু সেই আয়োগে গোটেই এটা বছৰ সমগ্ৰ ভাৰতবৰ্ষৰ যেটো মাধ্যমিক শিক্ষা আছিল তাৰ ওপৰত তেওঁলোকে কি কৰিছিল অনুসন্ধান কৰি এটা সুন্দৰ প্ৰতিবেদন দাঙি ধৰিছিল আৰু তেওঁলোকৰ মাধ্যমিক শিক্ষা আয়োগে কি কৰিছিল মাধ্যমিক শিক্ষাৰ সেই সময়ত প্ৰচলিত যিবিলাক দোষ আছিল the defects a defects সমূহ তেওঁলোকে উলিয়াইছিল আৰু accordingly they give suggestion how to rectify this suggestion so what we have learned here that government of India appointed a secondary education commission in the year 1952 যে 1952 চনত ভাৰত চৰকাৰে মাধ্যমিক শিক্ষা আয়োগ গঠন কৰি দিছিল এই আয়োগৰ সভাপতি কোন আছিল ডক্টৰ এ লক্ষ্মণ স্বামী মুডালিয়াৰ আৰু মুডালিয়াৰ কোন আছিল তেখেত আছিল মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ ভাইস চেঞ্চেলৰ আৰু মুডালিয়াৰ আয়োগক জনপ্ৰিয়ভাৱে কি হিচাপে জনা যায় মানে মাধ্যমিক শিক্ষা আয়োগক জনপ্ৰিয় হিচাপে মুডালিয়াৰ আয়োগ হিচাপে জনা যায় আৰু এই আয়োগ গঠন কৰাৰ মূল উদ্দেশ্য আছিল দুটা যে মাধ্যমিক শিক্ষাৰ যেটো অৱস্থা বা স্থিতি সেই সম্পৰ্কে তেওঁলোকে কি কৰিব প্ৰতিবেদন অনুসন্ধান কৰিব আৰু তাৰ ওপৰত এটা প্ৰতিবেদন প্ৰস্তুত কৰিব আৰু দুই নম্বৰ আছিল যে মাধ্যমিক শিক্ষাৰ লক্ষ্য গাঁথনি আৰু পাঠ্যক্ৰম সম্পৰ্কে তেওঁলোকে পাঠ্যক্ৰমৰ পুনৰ গঠন সম্পৰ্কে পৰামৰ্শ প্ৰদান কৰিব এতিয়া মাধ্যমিক শিক্ষা আমি জানো যে শিক্ষাৰ এক গুৰুত্বপূৰ্ণ কাল আমি পাইছিলো মাধ্যমিক শিক্ষাৰ লক্ষ্য আমি কিছুমান পঢ়িছিলো যে মাধ্যমিক শিক্ষাই কি কৰে ব্যক্তিক
স্বাৱলম্বী হিচাপে গঢ়ি তোলে মাধ্যমিক শিক্ষাই ব্যক্তিক সুনাগৰিক হিচাপে গঢ়ি তোলে মাধ্যমিক শিক্ষাই নিৰ্ভৰশীল ব্যক্তি হিচাপে গঢ়ি তোলে কাৰণ আমি জানো মাধ্যমিক শিক্ষাই কি কৰে ব্যক্তিৰ যিটো 14 বছৰ বয়সৰ পৰা 18 বছৰ বয়স মানে ক্লাছ 9 ৰ পৰা ক্লাছ 12 লৈকে এই 4টা বছৰ তেওঁলোকে সময় লৈ যায় তোমালোকে এতিয়া মাধ্যমিক পৰ্যায়তে আছা গতিকে তোমালোকৰ আগন্তুক যিটো ফিউচাৰ এডুকেশ্যন বা একাডেমিক কেৰিয়াৰ will be fully depend upon your secondary education because after completing secondary education a huge number of individuals left their education due to different reason বিভিন্ন কাৰণত বহুতে কি কৰে মাধ্যমিক শিক্ষা লাভ কৰাৰ পিছত তেওঁলোকে পঢ়া জীৱন ত্যাগ কৰে সেই মাধ্যমিক স্তৰতে কি কৰা হয় এজন ভাল সামাজিক ব্যক্তি ৰূপে গঢ়ি তোলাৰ কাৰণে প্ৰচেষ্টা কৰা হয় গতিকে আজি যেহেতু প্ৰথম ক্লাছ সেই তোমালোকক মই এইখিনিয়ে দিলোঁ পৰৱৰ্তী সময়ত যে মোডালিয়াৰ আয়োগে উল্লেখ কৰা মাধ্যমিক শিক্ষাৰ ডিফেক্টসমূহ কি দুখ ত্ৰুটি কিবোৰ পাইছিল তেওঁলোকে আমি এইখিনি আলোচনা কৰিম আৰু মোডালিয়াৰ আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ লক্ষ্যসমূহ কি সেইসমূহ আমি আলোচনা কৰিম তোমালোকে হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ বুকছৰ কাৰণে তোমালোকে both English and Assamese medium first you have to purchase the book prescribed by the council which is prepared by the council Assam Higher Secondary Education Council then secondly for your reference a textbook on education written by Jotin Borua যে যতীন বৰুৱা ছাৰে লিখা যিখন শিক্ষা তত্ত্ব কিতাপ আছে সেইখন তোমালোকে কিনিবা আৰু তোমালোকে বছৰ আৰম্ভণিৰ পৰাই পঢ়া-শুনা আৰম্ভ কৰা কাৰণ দেখিছাই যে কোভিড-19 এফেক্টৰ ফলত তোমালোকে ফাৰ্ষ্ট ইয়াৰ পৰীক্ষাটো দিব পৰা নাই হয়তো এফালে আমি ক'ব লাগিব যে তোমালোক পৰীক্ষা নিদিয়াকৈ ছেকেণ্ড ইয়াৰত আহিছা লাকি কিন্তু আনফালে আকৌ দুখো লাগিছে তোমালোকৰ ইমানখিনি পঢ়া-শুনা কৰিছিলা যে তোমালোকে কি কৰিব পৰা নাই নিজক এছেছ কৰিব পৰা নাই যে তোমালোকে সঁচাই কিমানখিনি পঢ়িছিলা কেনেকৈ লিখিলা কিমান নম্বৰ পালা হয় যিকি নহওক আমি প্ৰত্যেকেই প্ৰতিটো পৰিস্থিতি বা সময়ৰ লগত আমি মিলি যাব লাগিব আমি as a educated person we try to adjust in different situation faced in our life and hope one day this kind of pandemic situation will gone out এই সিচুৱেশ্যন যেটো আছে ই আতৰি যাব আকৌ আমি কি কৰিব পাৰিম কলেজলৈ আহিব পাৰিম তোমালোক ভালকে থাকিবা সুস্থ হৈ থাকিবা আকৌ লগ পাম এই প্ৰতিশ্ৰুতিৰে ধন্যবাদ